ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত আজি আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ ভাগৰ পৰা চেপ্টাৰ নম্বৰ 3 অৰ্থাৎ তৃতীয় অধ্যায়টো আলোচনা কৰিম। তৃতীয় অধ্যায়ৰ কিছুমান কুৱেশ্যন আনচাৰ। অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ, এই পাঠটোৰ পৰা আমি তাৰ পৰা প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। এক নম্বৰ প্ৰশ্ন, ব্ৰিটিছ শাসন ব্যৱস্থা প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতি কি পৰিৱৰ্তন হৈছিল? ইয়াৰ উত্তৰ হ'ব, অসমত মুদ্ৰাৰ মাধ্যমেৰে ৰাজহ আৰু কৰ কাটল সংগ্ৰহৰ ব্যৱস্থা হৈছিল। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন 2 নম্বৰত আছে, কোন চনত মফত মিলছ অসমলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব 1853 চনত 1853 মফত মিলছ অসমলৈ আহিছিল। 3 নম্বৰ প্ৰশ্ন, কেয়াসকল কোন আছিল? উত্তৰ হ'ব মাৰোৱাৰী সুদখোৰ মহাজনসকল। এখেতসকলক কেয়া বুলি জনা গৈছিল। 4 নম্বৰ প্ৰশ্ন, অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ উত্তৰ হ'ব মণিৰাম দেৱানে। প্ৰশ্ন 5, 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? উত্তৰ হ'ব কন্দবেশ্বৰ সিংহক। ইয়াৰ পিছৰ প্ৰশ্ন, মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? উত্তৰ হ'ব মধু মল্লিক নামৰ এজন বঙালী মুক্তিয়াৰে সহায় কৰিছিল মণিৰাম দেৱানক। 7 নম্বৰ প্ৰশ্নত, মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচী কাছত ওলমিব লগা হৈছিল? ইয়াৰ উত্তৰ হ'ব পিয়লি বৰুৱা। মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাৰ ফাঁচী হৈছিল। 8 নম্বৰ প্ৰশ্ন আছে, কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? অৰ্থাৎ বিচাৰ প্ৰক্ৰিয়া কোনজন বিষয়াই কৰিছিল? উত্তৰ হ'ব কেপ্টেইন হলৰইডে। 9 নম্বৰ প্ৰশ্ন, অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ লিখা। ইয়াৰ উত্তৰ হ'ব 1 নম্বৰ, অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল। আৰু 2 নম্বৰ হ'ব, অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। 10 নম্বৰ প্ৰশ্ন, কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1858 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল। 11 নম্বৰ, ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা। ইয়াৰ উত্তৰত হ'ব 1 নম্বৰ কাৰণ, ব্ৰিটিছৰ ৰাজহ ব্যৱস্থাত মুদ্ৰা অৰ্থনীতিৰ প্ৰচলনে কৃষকসকলক জুৰুলা কৰিছিল। আৰু 2 নম্বৰতে হ'ব, ইংৰাজ চৰকাৰে কৃষিকাৰ্য উন্নয়নৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে খেতিয়কসকল দুৰৱস্থাৰ হৈছিল। অৰ্থাৎ খেতি মাটি বা শস্য কিবা কাৰণত নষ্ট হ'লে তাৰ ক্ষতিপূৰণ হিচাপে বা তাৰ ব্যৱস্থা হিচাপে ব্ৰিটিছে কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল। 12 নম্বৰ প্ৰশ্ন হ'ব, লেফটেনেণ্ট ছিংগাৰ কোন আছিল? ইয়াৰ উত্তৰ হ'ব সেই সময়ৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল তেখেত। 16 নম্বৰ প্ৰশ্ন, ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল? উত্তৰ হ'ব 1861 চনত। নেক্সট কুৱেশ্যন, ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1893 চনত। 15 নম্বৰ প্ৰশ্ন, লছিমা ক'ত অৱস্থিত? লছিমা সেই সময়ৰ কামৰূপ জিলাৰ সৰুক্ষেত্ৰী মৌজাৰ অন্তৰ্গত এখন গাঁও আছিল লছিমা। 16 নম্বৰ প্ৰশ্ন আছে, লছিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1894 চনৰ 21 জানুৱাৰীৰ দিনা। পৰৱৰ্তী প্ৰশ্ন, পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? উত্তৰ হ'ব 1894 চনৰ 27 জানুৱাৰী তাৰিখে। ইয়াৰ নেক্সট প্ৰশ্ন, 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ উত্তৰ হ'ব উকিয়াং নবাই দিছিল ইয়াৰ নেতৃত্ব। পিছৰ প্ৰশ্ন,
1881 চনত উত্তৰ কাছাৰৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ এনচাৰ হ'ব সম্বোধন ফংলোছাৰ নেতৃত্বত এই বিদ্ৰোহ চলিছিল। নেক্সট কুৱেশ্যন, টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল? উত্তৰ হ'ব ইংৰাজসকলে টিকেন্দ্ৰজিতক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল। নেক্সট প্ৰশ্ন, JW কুইণ্টনক কোন চনত হত্যা কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1890 চনত তেখেতক